খাৰুপেটীয়া নহয়, মাজুলীৰ পাচলিৰে ভৰিব ৰাজ্য। খিলঞ্জীয়া অসমীয়া ডেকাৰ প্ৰশংসনীয় প্ৰয়াস। ভকত চাপৰিত কৃষি বিপ্লৱৰ সূচনা। লোকেলৰ নামত এতিয়া আৰু খাব নালাগে চালানী পাচলি। য'ত নাথাকিব ৰাসায়নিক দ্ৰব্যৰ প্ৰয়োগ, কিয়নো মাজুলীৰ ৩ উদ্যমী যুৱকে অব্যাহত ৰাখিছে কৃষি বিপ্লৱ। মাজুলীৰ ভকত চাপৰিৰ যিমান দূৰলৈকে চাই সিমান দূৰলৈকে দেখিব বিধে বিধে পাচলিৰ খেতি। বিঘাই বিঘাই মাটিত ৰূপক কলিতা, পবিত্ৰ কলিতা, ৰাজীৱ কলিতাই কৰি আছে বেঙেনা, জলকীয়া, ৰঙালাওকে ধৰি ভিন ভিন খেতি। সেই পাচলি লৈ যোৱা হৈছে ৰাজ্যৰ বজাৰে বজাৰে। ইয়াত আছে বেঙেনা আছে, বেঙেনাটো প্ৰায় 2 বিঘা হ'ব। তাৰপৰা তেনেকৈ কবি আছে, বন্ধাকবি, বকলি, ওলকবি, ফুলকবি আৰু জলকীয়া আছে, কেপচিকাম, বিলাহী, পিঁয়াজ আছিল। তাৰপৰা শাকৰ পালেং শাক আছিল, মিঠি শাক এনেকৈ আছিল আৰু ৰঙালাও আছে। তাৰপিছত তিতা কেৰেলা আছে। এতিয়া বৰ্তমান হৈ থকাখিনি সেইখিনি আছে মানে। এয়া মাজুলীৰ ভকত চাপৰিৰ জামুগুৰি, ফাকুৱা, গৰুসুটি, পদুমণি, চামগুৰি, মদাৰগুৰি আদি অঞ্চলৰ খবৰ। এই ভাল খবৰ কঢ়িয়াই আনিছে জামুগুৰিৰ ৰূপক কলিতা, পবিত্ৰ কলিতা, ৰাজীৱ কলিতা নামৰ 3 ভাই ককাই। ইফালে গৰুসুটিৰ খহনীয়াগ্ৰস্ত অঞ্চলৰ 32 বিঘা মাটিত খেতি কৰি আছে উদ্যমী যুৱক সৌৰভ হাজৰিকা, দুলাল হাজৰিকা আৰু ৰূপক কলিতাই। গাঁৱৰে মাটি লিজত লৈ ৰঙালাও খেতি কৰি সফলতাৰ বাটত সপোন ৰচিছে এই 3 যুৱকে। এতিয়ালৈকে আমি বৰ্তমান বেছি আছোঁ ৰঙালাও। এইটো আমি একাধিক্ৰমে 2020 চনৰ পৰা আমি একাধিক্ৰমে এইটো মাটি লিজত লৈ পেলাই আমি 3জন যুৱকে বৰ্তমান আজিৰ তাৰিখলৈকে আমি ৰঙালাও লগতে বিভিন্ন ধৰণৰ খেতি আমি কৰি আছোঁ। আমাৰ ৰঙালাও এইফালে লখিমপুৰলৈকে গৈছে, এইফালে মানে লখিমপুৰ ডিষ্ট্ৰিক্টলৈ বেছি গৈছে, যোৰহাটলৈ কম যায়। আৰু মানে মাজুলী ইমূৰৰ পৰা সিমূৰলৈ আমাৰ ৰঙালাও মানে গৈছে। এয়া কেৱল আৰম্ভণিহে। যাতায়াতৰ বহু অসুবিধাৰ মাজতো ৰপ্তানি কৰি থকা হৈছে এইসকল উদ্যমী কৃষকৰ উৎপাদিত পাচলি। যদিহে যাতায়াত সুচল হয় তেন্তে সমগ্ৰ ৰাজ্যৰ বজাৰ এইসকল উদ্যমী যুৱকে দখল কৰিব পাৰিব বুলি আত্মবিশ্বাসী। আপোনালোকৰ এই নিউজ চেনেলৰ জৰিয়তে বৰ্তমান এতিয়া আমাৰ যিটো যাতায়াতৰ কাৰণে অকণমান আমাৰ অসুবিধাৰ সন্মুখীন বৰ্তমান আমি হৈ আছোঁ। কাৰণ আমাৰ ইয়ালৈ এতিয়া ধৰক ডাঙৰ গাড়ী আহিব পৰা সুবিধাটো যাতায়াতটো আজিলৈকে সম্পূৰ্ণ হোৱাগৈ নাই। তথাপিও আমি DC ছাৰক অনুৰোধ কৰিছোঁ, DC ছাৰেও আমাৰ কথাটো মানে কৰি দিম বুলি কৈছে। বৰ্তমান এতিয়া হ'ব, আমাৰ দলঙো অনাগত দিনত ডিচেম্বৰ মানৰ পৰা কাম ষ্টাৰ্টিং হ'ব বুলি আমাৰ জিলা উপায়ুক্ত মহোদয়ে কৈছে। লগতে আমাৰ স্থানীয় সন্মানীয় বিধায়ক মহোদয়েও কৈছে। কিন্তু যিমান পাৰে সিমান সোনকালে আমাৰ যদি যাতায়াতটো ভাল হৈ যায় আমাৰ নিচিনা কৃষকৰ কাৰণে মানে সুবিধাজনক হ'ব। বৰ্তমান আজিৰ তাৰিখলৈকে ৰঙালাও আমাৰ গৈছে যদিও বেপাৰীৰ মানে যাতায়াতৰ কাৰণে অকণমান প্ৰব্লেম হৈ আছে। আমাৰ বজাৰলৈ যাবলৈ হ'লে আমাৰ মেইন প্ৰব্লেমটো হৈছে যাতায়াতটো সুচল হ'লে মানে আমাৰ কৃষকসকলৰ কাৰণে সুবিধাজনক হয়। সেইখিনি মানে এনেকুৱা হয়, মানে আমাৰ মুখ্যমন্ত্ৰী ছাৰে কথাটো কৈছিলে ভকত চাপৰি মানে খাৰুপেটীয়াৰ মানে হেৰি এটা মানে খাৰুপেটীয়া বুলি ছেকেণ্ড খাৰুপেটীয়া বুলি কৈছিলে। তথাপিও এতিয়া হৈছে, হ'লেও আমাৰ যাতায়াতৰ কাৰণে অলপ অসুবিধা হৈ থকাৰ কাৰণে আমাৰ মানে বহুতখিনি সমস্যাৰ মানে সন্মুখীন হৈছে। কৃষি বিভাগৰ পৰা আমি সহায় সহযোগ পাই আছোঁ। আমাৰ মাজুলী গড়মূৰ এগ্ৰিকালচাৰ মানে ডিপাৰ্টমেণ্টৰ সকলো বিষয়ববীয়া তথা আমাৰ লগতে DC ছাৰো বিধায়ক মহোদয়ে আমাক মানে কিছুমান সঁহাৰি জনাইছে, আমিও মানে দিছে, আমিও লৈছোঁ। সেইমতে আমি কৃষি বিভাগৰ ফালৰ পৰা আমি সম্পূৰ্ণ সুবিধা পাইছোঁ আৰু সম্পূৰ্ণ আমি বীজ পাই আমি বৰ্তমান এতিয়া খেতি কৰি আছোঁ, লাভান্বিত হৈছোঁ আমি। আৰু এতিয়া তাতোতকৈ আমাৰ সুখৰ খবৰ, আমাৰ মাজুলী উপায়ুক্ত মহোদয়ে আমাক এতিয়া ভকত চাপৰিৰ 110 বিঘা মাটিৰ ৰঙালাও গুটি যোগান মানে ধৰিব, অহা সপ্তাহত আমি পাম বুলি কৈছে। আৰু তৰমুজৰ খেতি তৰমুজ দিব কৰিবলৈ, আৰু লগতে আমাৰ যিটো মানে কেৰেলা, তিতা কেৰেলাটো কৰিম বুলি কৈছে। আমাৰ তিতা কেৰেলা মানে 12 বিঘা মাটি কৰা হ'ব আৰু ৰঙালাও 110 বিঘা কৰা হ'ব আৰু মানে তৰমুজ 10 বিঘা মাটি মানে কৰা হ'ব। সেইটো কাৰণে আমাৰ আমাৰ কৃষক ফালৰ পৰা তথা মাজুলীৰ মানে ভকত চাপৰি সকলো কৃষকৰ ফালৰ পৰা মই এইটো মানে জিলা উপায়ুক্ত মহোদয়ক নিশ্চিতভাৱে খাৰুপেটীয়াই পাৰিছে যদি মাজুলীয়ে কিয় নোৱাৰিব। কেৱল মাজুলীয়ে নহয়, ৰাজ্যৰ সকলো ঠাইৰ কৃষকে পাৰিব নিজৰ উৎপাদিত পাচলিৰে বজাৰ দখল কৰিব।
মাজুলীৰ এইসকল উদ্যমী ডেকাৰ সপোন বাস্তৱ হওক গ্ৰাহকসকলো হওক পাচলিৰ নামত ৰাসায়নিক দ্ৰব্য খোৱাৰ পৰা মুক্ত মাজুলীৰ পৰা প্ৰাঞ্জল খাউণ্ডৰ সহযোগত নিউজ ডেস্ক ঈশান নিউজ